কিছু সময় পূৰ্বে এতিয়া নিশা 12 বাজি পাৰ হৈ গ'ল। কিছু সময় পূৰ্বে এই ৰাজপথেদি যি অসম অৰুণাচল সীমান্ত, মই বৰ্তমান আছোঁ কাকপথাৰত, এই ৰাজপথেদি কেইখনমান গাড়ীত, যিসমূহ গাড়ী গুজৰাট বা MS ৰেজিষ্ট্ৰেশ্যন আছিল, সেই গাড়ীসমূহত অৰুণাচল প্ৰদেশৰ পৰা হাতীসমূহ পাৰ কৰাই লৈ যোৱা হ'ল। আমি বিশেষ সূত্ৰৰ মতে জানিব পাৰিছোঁ যে এই গাড়ীসমূহত প্ৰায় 30ৰ পৰা 33টাকৈ হাতী আছিল আৰু এই গাড়ীসমূহ পাৰ কৰাই নিয়াত যি অসম আৰক্ষী আৰু বন বিভাগৰ তেখেতলোকে সম্পূৰ্ণ নিৰাপত্তাত তেখেতলোকে এই গাড়ীসমূহ পাৰ কৰাই নিয়া আমি দেখিবলৈ পালোঁ। আশ্চৰ্যকৰ কথা, আৰু নীৰৱ দৰ্শকে হৈ থাকিব লগা হ'ল, কাৰণ আমি কাকো আমি ধৰিবলৈ বা এই বিষয়লৈ গম পাবলৈ নোৱাৰিলোঁ। আৰু যিসমূহ জাতীয় দল সংগঠন আছিল, কাকপথাৰৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দ আছে, তেখেতলোকো নীৰৱ দৰ্শকে হৈ থাকিল আৰু তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই হাতীসমূহ আচলতে গৈছে ক'লে আৰু এই নিশাৰ আন্ধাৰত চোৰৰ দৰে এই হাতীসমূহ ক'লৈ নিয়া হৈছে। আৰু এই সমগ্ৰ তথ্য, এই হাতীসমূহ যিহেতু হাতী বেচা কিনা কোনো ধৰণৰ আইন নাই, এই হাতীসমূহ আচলতে নিছে ক'লে, এই হাতীসমূহ কোনে নিছে আৰু কি ধৰণে এই হাতীসমূহ নিয়া হৈছে আৰু এই হাতীসমূহৰ গৰাকী কোন, এই সমূহ তথ্য ৰাজহুৱা কৰিবলৈ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ আগত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আটাইতকৈ মানে দুখৰ বিষয় যে যিসমূহ হাতী প্ৰায় 11:30-12টা বজাত হাতীসমূহ পাৰ কৰাইছে, আপোনাৰ এম্বুলেঞ্চ, এনিমেল কিবা কিবি বুলি লিখা যিবিলাক গাড়ী পাৰ হৈছে, তাৰ সম্পূৰ্ণ ফৰেষ্ট বিভাগ আৰু প্ৰশাসনে সম্পূৰ্ণ পাৰ কৰা আমাৰ কিছু দৃষ্টিগোচৰ হৈছে। প্ৰায় 30-32খন গাড়ী পাৰ হৈছে। কিন্তু আমি এটা কথাই ক'ব বিচাৰোঁ যে যদি হাতীসমূহ প্ৰকৃতাৰ্থত কিবা বিশেষ কিবা কামৰ কাৰণে নিয়া হৈছে, কিন্তু দিন পোহৰতে নিয়া হ'লেও আমাৰ কোনো কথা নাছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ৰাতি 12-11টা বজাত হাতীসমূহ পাৰ কৰাইছে। গতিকে আমি আৰু এটা বিশেষ সূত্ৰে গম পাওঁ যে আমাৰ অৰুণাচলৰ ঘন জংঘলিত যিসমূহ বনৰীয়া হাতী আবদ্ধ কৰি ঘৰচীয়া কৰা যিটো পৰিকল্পনা কৰিছিল, যিটো চিন্তা চৰ্চা কৰিছিল, এই কথাখিনি আমাৰ ওচৰত আমাৰ কৰ্ণগোচৰ হৈছে। গতিকে আমি এটা কথাই চিন্তা চৰ্চা কৰি পাওঁ যে হাতীসমূহ যদি প্ৰকৃতাৰ্থত কিবা বিশেষ কামৰ বাবে নিছিল, কিন্তু কিয় ৰাতি নিব লগা হ'ল, এই কথাটো আমি চৰকাৰলৈ আমাৰ আহ্বান জনাইছোঁ, ফৰেষ্ট বিভাগ, আমাৰ বন বিভাগলৈ আহ্বান জনাইছোঁ, আমি প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে কথাবিলাক ৰাজহুৱা কৰাটো অতিকৈ প্ৰয়োজন। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি এটা কথা ক'ব বিচাৰোঁ যে অনতিপলমে এই বিষয়সমূহ ৰাইজক স্পষ্ট হোৱাকৈ খুব সোনকালে ৰাজহুৱা কৰাটো দৰকাৰ বুলি ভাবোঁ। আৰু এইটো কাৰণে দৰকাৰ বুলি ভাবোঁ যিহেতুকে আমি বহুত দিনৰ পৰা মন কৰিছোঁ, অলপ দিনৰ আগতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু অনাগত সময়তো যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিব নাপায়, তাৰ কাৰণে ৰাজহুৱা কৰি ৰাইজৰ যিখিনি সন্দেহ আছে, এই সন্দেহবিলাক দূৰ কৰিবৰ কাৰণে বন বিভাগ হওক, আমাৰ প্ৰশাসন হওক বা চৰকাৰে হওক, ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।